Hello everyone, welcome to our Facebook page Moon Motors. আৰু যদি ইউটিউবত চাই আছে ভিডিওটো আপোনাৰ ইউটিউবতো ওয়েলকাম জনালো। তো আপোনালোকে কম্পেক্ট এসইউভি এখন বিচাৰিছে, তাকো আপোনাৰ মাৰুতিৰ গাড়ী হয়, সেফটি ফালৰ পৰা 5 ষ্টাৰ হয়। তো এখন ব্ৰেজা এখন আছে আমাৰ ইয়াত নতুনকৈ ষ্টক ইন হৈছে। আজি ভিডিওত কমপ্লিট ডিটেইলছ দিম আপোনাৰ কিমান চলিছে, ৰানিং কিমান, অনাৰশিপ কিমান আৰু আপোনাৰ কিমান সিসি হয়, মাইলেজ কিমান দিব, কমপ্লিট ডিটেইলছ ভিডিও চাই থাকিম। ভিডিওত আপোনালোকে জড়িত হৈ থাকিব। আৰু যদি ভিডিওটো ফেসবুকত চাই আছে এটা লাইক কৰি দিব, কমেন্ট এটা কৰি দিব আৰু শেয়াৰ এটা কৰি দিব। বলকচোন ইয়াৰ ডিটেইলছ আমি জানো। চাব পাৰে 2018 ব্ৰেজা হয়, ডিজেল 1.5 ডিজেল ইঞ্জিন হয়। ডিজেল ইঞ্জিন হোৱাৰ বাবে ইয়াৰ মাইলেজটো খুব ভাল হোৱা যায়, 1500 সিসি গাড়ী হয়। চাৰিফালে এটা ৱৰ্কআউট দেখাই দিয়ক, একদম ধুনীয়া হৈ আছে। টপ মডেলটো হয়, একদম ZDI প্লাছ হয়। গাড়ী কণ্ডিশ্যন আপুনি একদম চাব পাৰে নতুনৰ নিচিনা হৈ আছে। আৰু আমাৰ পৰা গাড়ী এখন ল'লে আমি নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং গেৰাণ্টি প্ৰভাইড কৰোঁ। দেখিছে আপোনালোকে চাব পাৰে ইয়াত ZDI বেজিং পাই যাব, যিহেতু টপ মডেলটো হয়। ৰেয়াৰ ৱেপাৰ পাই যাব ইয়াতে, আৰু ৰেয়াৰ ডিফগাৰো পাই যাব। একদম টপ মডেলত আপোনাৰ পুছ বটন আহি যায়। কোম্পানী ফিটেড এলয় আহে। AS01 আপোনাৰ গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। এয়া চাব পাৰে টায়াৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে, 70-80% ওপৰতে বিট আছে। আৰু আপোনাৰ কোম্পানী ফিটেড আপোনাৰ অৰিজিনেল এলয় লাগি আছে। ছাইড প্ৰফাইলটো মই দেখাই দিব বিচাৰিছোঁ। মাৰুতি চুজুকিৰ চবতকৈ ফেমাছ গাড়ী হয় ব্ৰেজা। কম্পেক্ট এসইউভি হোৱাৰ বাবে ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ আপোনাৰ 180 mm প্লাছ হয়। ফ্ৰণ্টৰ আপুনি প্ৰজেক্টৰ পাই যাব, ফগ লাইট পাই যাব। ভিতৰতো মই দেখাই দিব বিচাৰিছোঁ, একদম ধুনীয়া হৈ আছে গাড়ীখন। ইয়াত আপুনি ৰিকুৱেষ্ট সেন্সাৰ পাই যাব। দৰ্জাটো খুলি আপুনি ফৰ পাৱাৰ উইণ্ডো পাই যাব। ইয়াত পুছ বটন পাই যাব, ORBM এডজাষ্টাৰ পাই যাব, ক্ৰুজ কণ্ট্ৰলো পাই যাব এখনত, ষ্টিয়াৰিং হুইল কণ্ট্ৰলছ পাই যাব, দুটা এয়াৰবেগ আহি যাব এখনত। আৰু কোম্পানী ফিটেড টাচ স্ক্ৰীন আছে, অট'মেটিক ক্লাইমেট কণ্ট্ৰল AC পাই যাব। 5 স্পীড আপোনাৰ মেনুৱেল ট্ৰান্সমিশ্যন, 1500 সিসি ইনলাইন 4 চিলিণ্ডাৰ ডিজেল ইঞ্জিন আছে। হেণ্ড ব্ৰেকটো মেনুৱেল আহি যাব। ইয়াতো আপোনাৰ এটা এয়াৰবেগ আহি যাব। আৰু আপোনাৰ ইয়াতে আপোনাৰ ছানগ্লাছ হোল্ডাৰ পাই যাব, LED লাইট পাই যাব। গাড়ী একদম ধুনীয়া হৈ আছে। 70-80,000 আশে-পাশে গাড়ীখন ৰানিং হয়। যদি আপোনালোকে এখন ব্ৰেজা বিচাৰি আছে কম্পেক্ট এসইউভি ভিতৰত, এখন আপোনাৰ বহুত ধুনীয়া গাড়ী ল'ব পাৰে। ফাইনেন্স ফেচিলিটি এভেইলেবল আছে আমাৰ মুন মটৰ্ছত। চাব পাৰে মই ৰেয়াৰ প্ৰফাইলটো দেখাই দিছোঁ। মাজত আপুনি এটা আৰ্ম ৰেষ্ট পাই যাব, দুটা কাপ হোল্ডাৰো আছে এইখনত। আৰু মই ইঞ্জিনটো দেখাই দিম, গাড়ীখনৰ এটা দেখাই দিছোঁ বাৰু ৱৰ্কআউট এটা। যদি এখন আপোনালোকে লয় 2 লাখ টকামান ডাউন পে'মেণ্ট দিলে আপোনালোকক বাকীখিনি মই ফাইনেন্সত কৰাই দিম। ইঞ্জিনটো দেখাই দিওঁ বলক, যিহেতু মই গাড়ীখনৰ ডিটেইলছটো মই ভিতৰতো দেখালোঁ, বাহিৰতো দেখালোঁ। এতিয়া ইঞ্জিনটো দেখাই দিওঁ, কণ্ডিশ্যনটো কি আছে। 2018 একদম টপ এণ্ড মডেল হয়। এয়া চাওক ইঞ্জিনটো একদম চিল হৈ আছে। 1500 সিসি ডিজেল ইঞ্জিন হয়। মাইলেজ আপুনি অলমষ্ট 20+ আৰামছে পাব। একদম পুৰা চিল হৈ আছে, আজিলৈকে স্ক্ৰু এটাও ধৰা হোৱা নাই। তো আপোনালোকে মেকানিক লৈ আনিও আপোনালোকে চেক কৰিব পাৰিব, যিহেতু আমাৰ ইয়াত গাড়ী পুৰা চাৰ্টিফাইড গাড়ী পোৱা যায়। ডিটেইলছটো আকৌ এবাৰ দি দিছোঁ, 2018 গাড়ী হয়। গাড়ীৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। মাৰুতি ব্ৰেজা ZDI প্লাছ ডিজেলৰ টপ মডেলটো হয়। ফিচাৰ্ছ বুলিবলৈ LED হেডলাইট পাই যাব, ফগ লেম্প পাই যাব, টাচ স্ক্ৰীন পাই যাব, এলয় পাই যাব, ৰিভাৰ্ছ পাৰ্কিং সেন্সৰ পাই যাব, ৰিকুৱেষ্ট সেন্সৰ পাই যাব, ডিফগাৰ চব পাই যাব। যিমানখিনি এটা লাক্সাৰী গাড়ীত আপোনাৰ যিমানখিনি ফিচাৰ্ছ লাগে ব্ৰেজাখনত চব আছে, যিহেতু আপোনাৰ টপ মডেল গাড়ী হয়। ডিজেলত ইয়াৰ মাইলেজো অলমষ্ট আপুনি 20+ পাব। এইখনত দাম ৰখা হৈছে 5,90,000। তাৰ পৰা মই চামথিং নেগচিয়েবল কৰি দিম। আৰু যদি আপোনালোকে ডাউন পে'মেণ্টত ল'ম বুলি ভাবিছে, 2 লাখ টকামান ডাউন পে'মেণ্ট দিলে এইখন ল'ব পাৰিব। আমাৰ ইয়াত অনলি ব্ৰেজা বুলি নহয়, এনেকৈ যিকোনো অসংখ্য গাড়ী আছে। যিকোনো গাড়ী লাগে আপুনি মোক কণ্টেক্ট নম্বৰত দিয়া যোগাযোগ কৰিলে গোটেইকেইটা গাড়ী ফটো ভিডিঅ' পাৰ্চনেলি মই আপোনাক হোৱাটছআপত শ্বেয়াৰ কৰি দিম। আৰু যদি এখন আপুনি ল'ব বিচাৰিছে তো ভিডিঅ'ত কমপ্লিট ডিটেইলছটো পাই যাব। স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰি ল'ব পাৰিব। আমাৰ ডিলাৰটোৰ নাম হৈছে মুন মটৰ্ছ, নগাঁও হৈবৰগাঁও ডিংগেট অপজিট ভাৰত পেট্ৰল পাম্প। এড্ৰেছটো হৈছে গুগল মেপত লোকেশ্যনো পাই যাব। আকৌ এবাৰ মই চাৰিফালে এটা ৱৰ্কআউট দেখাই দিছোঁ। গাড়ীৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। আৰু মাৰুতিৰ ব্ৰেজাখনৰ মেইনটেনেঞ্চো খুব কম। মাৰুতিৰ যিহেতু আপোনাৰ ৰিচেল ভেলুটো খুব ভাল হয়। ইন ফিউচাৰ আপোনালোকে বেচিব হ'লেও আমাৰ ইয়াত এক্সচেঞ্জ ফেচিলিটি এভেইলেবল আছে। আমাৰ ইয়াত এক্সচেঞ্জ কৰি পেলাই গাড়ী এখন আপুনি বেলেগো নিব পাৰে। এনেকুৱা কণ্ডিশ্যনৰ ব্ৰেজা আপুনি মাৰ্কেটত পাবলৈ খুব টান হয়। আমাৰ মুন মটৰ্ছত এভেইলেবল আছে। যদি এখন আপোনাৰ পচন্দ হৈছে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰক, এখন ল'ব পাৰিব। ধন্যবাদ।